আমি বহুদিনৰ পৰা জাপানত অসমৰ শিক্ষিত লৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে এডভান্টেজ অসমৰ সময়ত কৰা চুক্তিৰ বিষয়ে আলোচনা কৰিছিলো। জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানিজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে। জাপানৰ এই কোম্পানী 3টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড, জেচিক্স ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড। এই 3টা কোম্পানীয়ে অসমৰ লৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব। আৰু জাপানত যেতিয়া আমাৰ লৰাই কাম কৰিব ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। এই বিষয়ে আমি এই 3টা কোম্পানীয়ে অসমত অহাৰ পিছত আলোচনা কৰাৰ পিছত আমি আৰু আপোনালোকক তথ্য দিব পাৰিম। এই ট্ৰেইনিং প্ৰগ্ৰাম বিলাকত 3-3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয়। ইয়াক যাতে লৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব। বাকি টকা ষ্টুডেণ্টে বেংকৰ পৰাও ল'ব পাৰিব বা নিজেও ইমানখিনি পুঁজি তেওঁলোকে ব্যয় কৰিব পাৰিব। কাৰণ 3 মাহ জাপানত দৰমহা পোৱাৰ লগে লগে তেওঁলোকৰ মূল বা যিটো বিনিয়োগ কৰিছিল সেইটো লগে লগে তেওঁলোকে উভতাই দিব পৰা পৰ্যায়ত আহি যাব। আমি প্ৰথম পৰ্যায়ত 3000 অসমৰ লৰাক জাপানত চাকৰি কৰিবৰ কাৰণে জাপানিজ লেংগুৱেজ ট্ৰেইনিং দিব খুজিছো। আৰু বহুত সময়ত কোনোবা লৰা ছোৱালী যদি জাপানতো যাব নোখোজে, জাপানৰ ইমান কোম্পানী এটা ইণ্ডিয়াত আহিছে তেওঁলোকে ইণ্ডিয়াতো কাম কৰিব পাৰিব, জাপানিজ কোম্পানী ইন ইণ্ডিয়া। এই আঁচনিখন যাৰ নাম আমি CM ফ্লাইট বুলি দিছো, চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট। সো এইটো আমাৰ এডভান্টেজ অসমত আমি ঘোষণা কৰিছিলো। আজি তাক আমি এটা সম্পূৰ্ণ ৰূপ দিলো।